পুনৰ হুংকাৰ আলফা স্বাধীনৰ ডিজিপি মহোদয় সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আলফা স্বাধীনে আকৌ হুংকাৰ দিলে ডিজিপি মহোদয়ক। যিহেতুকে ডিজিপি মহোদয়ক আগতে এবাৰ হুংকাৰ দিছিল সেই জন্মনী ৰাভাৰ ক্ষেত্ৰত। আপোনালোকে সকলোৱে জানে জন্মনী ৰাভাৰ ক্ষেত্ৰত তেওঁলোকে ন্যায় দিব নে নিদিয়ে, এই চৰকাৰখনে ন্যায় দিব নে নিদিয়ে, সেইটো লৈ ডিজিপি মহোদয়ক এবাৰ হুংকাৰ দিছিল আলফা স্বাধীনৰ পৰা। এতিয়া আকৌ এবাৰ হুংকাৰ আহিছে। চাওকচোন, আচলতে আলফা স্বাধীনে মানে অন্যায়বোৰ চাগে ভাল নাপায়, তেওঁলোকে ন্যায়ৰ হকে চাগে মাত মাতে বা ন্যায়টো বিচাৰে তেওঁলোকে, আৰু সেইটো কাৰণে বাৰে বাৰে ডিজিপিলৈ হুংকাৰ আহি যায়। আৰু ডিজিপি মহোদয়ে এটা অপেন চেলেঞ্জ কৰিলে যে কি হৈছে কি হোৱা নাই আপোনালোকে আহক মোৰ ঘৰ কাহিলীপাৰা আৰু অফিচ উলুবাৰীত, আপোনালোকে অপেন আহক, মষ্ট ৱেলকাম বুলি ডিজিপি মহোদয়ে আহ্বান কৰিছিল। আৰু দেখিছোঁ তাৰে আগত কেইবাবাৰো বোমা বিস্ফোৰণ হৈছে, বিস্ফোৰণ কৰিছে আলফা স্বাধীনে। তেওঁলোকে আৰু ফোন কৰি কৈছে, যিটোকে যোৰহাটতো সিদিনা হৈছে, শিৱসাগৰত দিছে, গতিকে তেওঁলোকে ফোন কৰি কৈছে যে আমিয়ে বিস্ফোৰণ কৰিছোঁ। অপেন চেলেঞ্জ কৰিলে ডিজিপি মহোদয়, আৰু ডিজিপি মহোদয়ে অপেন চেলেঞ্জ কৰাৰ পিছতে আলফা স্বাধীনে দুটা চৰ্ত বান্ধি দিলে যে এসপ্তাহ আপুনি অকলে থাকক, কোনো দেহাৰক্ষী ৰাখিব নোৱাৰে, ফ্ৰীকৈ ঘূৰিব দিছে, এনেকৈ মানে তাক চৰ্ত দিয়া বুলি মই শুনিছোঁ। এবাৰেই নিউজটো চাইছিলোঁ, ইমান ভালকৈ মনত নাই। আৰু তেতিয়াই ডিজিপি মহোদয় অলপ কঠোৰ হ'ল আৰু এনেকৈ তৎপৰতাভাৱে লাগিলে 3জন আলফা স্বাধীনৰ সেনাক গ্ৰেপ্তাৰ কৰিলে গুৱাহাটীতে। এতিয়া সেই 3জন হেনো বোলে আলফাৰ নহয়। এতিয়া সিফালৰ পৰা আকৌ কৈছে যে 3জন আমাৰ নহয়, আচলতে আৰক্ষীয়ে নিজৰ দোষ থাকিবলৈহে তেওঁলোকক উদ্ধাৰ কৰিছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে, তোৰ আমাৰ নহয় বুলি কৈছে। বাৰু হয় নহয় সেইটো পিছত দেখা যাব। এতিয়া আৰক্ষী কৈছে, ডিজিপি মহোদয়ে কৈছে এই 3জন আলফাৰে সেনা। আৰু এতিয়া তেতিয়াৰে পৰা কি হৈছে, এতিয়া ডিজিপি মহোদয় ইমানে লাগি গৈছে তৎপৰতা, যোৱাকালিও গৃহ বিভাগৰ লগত 2টা বজালৈকে দিছপুৰত মিটিং কৰিছে, আলোচনা কৰিছে। আজি আকৌ উজনি অসমত সকলো এছপিৰ লগতে এখন মিটিং কৰিছে, সকলোকে বুজাইছে, কোৱাইছে কেনেকৈ কি কৰিব। মানে বহুত তৎপৰতাভাৱে লাগি থকা দেখিছোঁ, মিডিয়াবিলাকত দেখিছোঁ, পূৰা চেকিন চলি আছে, ভালে লাগিছে, ঠিক আছে। কিন্তু এই যি বাকযুদ্ধটো হয়, আলফা স্বাধীনেও বিচাৰিছে ডিজিপিক মাৰিবলৈ, বা এটা শুনা কথা বা দেখা কথা মিডিয়াত দেখি আছোঁ, শুনি আছোঁ। যদি বিচাৰিছে এইটো ভুল কথা, কাৰণ ডিজিপি মহোদয় এজনক মাৰিব আৰু সেনেকুৱা কোনোবা এজন আহিব, হয় নাই, আহিব। গতিকে আৰু চৰকাৰেও যে আলফা স্বাধীনক অপেন চেলেঞ্জ কৰে, এইবিলাক চেলেঞ্জ বাদ দিয়ক। ভালদৰে এটা মুদ্ৰাৰ দুটা ফাল বুলি মই ভাবোঁ আলফা স্বাধীন আৰু অসম চৰকাৰ। গতিকে দুয়োটা বস্তুৱে একেলগে মিলি ধুনীয়াকৈ আলোচনা কৰি সমস্যাবোৰ সমাধান কৰিব লাগে। আলফাই আমাৰ অসমখন সুৰক্ষা কৰিব বিচাৰে নে নিবিচাৰে, আৰু চৰকাৰখনে আমাৰ অসমখন কিমান সুৰক্ষিত কৰি ৰাখিব পাৰিব নে নোৱাৰে, গোটেইখিনি কথা যাতে জনসাধাৰণৰ অন্যায় নহয়, জনসাধাৰণে যাতে অত্যাচাৰৰ বলি নহয়, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰখনে আৰু আলফা স্বাধীনে ধুনীয়াকৈ আলোচনা কৰি সমাধান কৰিব লাগে বুলি ময়ো ভাবোঁ। আৰু এইটো অসমবাসীয়ে বিচাৰে তেনেকৈ। আৰু এটা কথা স্পষ্ট হ'ল, আলফা স্বাধীনে কিন্তু অন্যায়বোৰ ভাল নাপায়। আৰু এটা কথা কওঁ, এই ক্ষেত্ৰত ক'লেও হয়তো মোক বেয়া পাব পাৰে কোনোবাই, যে আমাৰ অসম চৰকাৰখনে কৈছে যে আলফাই হেনো বোমা বিস্ফোৰণ কৰি বহুত জনসাধাৰণৰ অন্যায় কৰিছে, অসমৰ জনসাধাৰণৰ অন্যায় কৰি আছে, মানে বহুত মৰিবলগীয়া হৈছে আৰু বিস্ফোৰণৰ ক্ষেত্ৰত, হয়তো এইটোৱে বুজাইছে। কিন্তু চৰকাৰখনৰ হাততনো অসমৰ জনসাধাৰণ কিমান সুৰক্ষিত, এই কথাটো আপোনালোকে লক্ষ্য কৰিবচোন। আজি চাওক, জন্মনীক এজন বিহাৰীয়ে হত্যা কৰি থৈ গ'ল, সুমিত পালে। আমি জানামতে, যিটোকে এতিয়া বৰ্তমান সেইটোৱে কৈ আছে, চৰকাৰখনে এক্সিডেণ্ট বুলি কৈছে, CBIও সেইটোৱে আওপকীয়াকৈ ক'ব বিচাৰে, যিটোকে জন্মনীৰ এক্সিডেণ্টত হত্যা হৈছিল। কিন্তু এক্সিডেণ্ট কোনে কৰিছিল? সুমিত পালে। এজন বিহাৰীয়ে হত্যা কৰি থৈ গ'ল এজন আৰক্ষী বিষয়াক, এগৰাকী আৰক্ষী বিষয়াক। গতিকে আৰক্ষী বিষয়া হৈ তেওঁ কিমান সুৰক্ষিত আছিল, বা আমি সাধাৰণ নাগৰিক হৈ কিমান সুৰক্ষিত হৈছোঁ। সেই গহপুৰৰ ঘটনাটো চাওক, পিতা পুত্ৰক হত্যা কৰিলে, এঘৰ মানুহ আহি পিনে, 3জন পিতা পুত্ৰ আহি পিনে, আৰু আন 2জন পিতা পুত্ৰক হত্যা কৰি থৈ গ'ল। গতিকে আমাৰ অসম চৰকাৰৰ তত্বাৱধানত আমাৰ অসমৰ নাগৰিক, অসমবাসী কিমান সুৰক্ষিত, এইটো এটা লক্ষণীয় কথা। অকল আলফা স্বাধীনৰ সেই গ্ৰেনেড বিস্ফোৰণত মৰাটোৱে কৈ লাভ নাই, বা কেইজনো মৰিছে। আৰু তেওঁলোকেও যদি, মোৰ অনুমান, মোৰ মনত অহা কথাটোৱে কৈছোঁ, মনৰ ভাৱটো কৈছোঁ, তেওঁলোকেও যদি গ্ৰেনেড বিস্ফোৰণ কৰে, জনসাধাৰণক লক্ষ্য কৰি গ্ৰেনেড বিস্ফোৰণ নকৰে, তেওঁলোকে কাৰোবাক
ওপৰ মহলৰ চৰকাৰৰ মানুহক লক্ষ্য কৰিয়ে সম্ভৱ গ্ৰেনেড বিস্ফোৰণ কৰে হয়তো তাৰে বিনিময়ত কোনোবা দুই এজন জনসাধাৰণৰ ক্ষতি হ'ব পাৰে চাওক আমাৰ অসম চৰকাৰৰ ক্ষেত্ৰত একাই কা আন্দোলনৰ ক্ষেত্ৰত 5জন যুৱকৰ মৃত্যু হ'ল কিন্তু কিবা খবৰ কৰিছে কিন্তু আমাৰ এইখন চৰকাৰৰ কাৰণে হোৱা নাই সেই 5জনৰ মৃত্যু কিন্তু কি কৰিছে গতিকে চাওক এতিয়া আৰু এইবোৰ যে আলফাই জনসাধাৰণক ক্ষতি কৰিব চৰকাৰে ক্ষতি নকৰিব এইটো ভাবি লাভ নাই আৰু যিখিনি হ'ব লগা থাকে হয়ে গতিকে দুয়োটা বস্তু দুয়োখনে মানে আলফা স্বাধীন প্লাছ চৰকাৰখনে ধুনীয়াকৈ মিলি আলাপ আলোচনা কৰি জনসাধাৰণৰ উন্নতি সাধন কৰিব লাগে উন্নতিৰ কথা চিন্তা কৰি আগবাঢ়িব লাগে সেইটোৱে বিচাৰোঁ আৰু এইবিলাক বাক বিতণ্ডা বাক যুদ্ধ দুয়োটা পাৰ্টিৰ ফালৰ পৰা চেলেঞ্জ এইবিলাক মই ভাবোঁ একো কাম নাই এইবিলাক কৰি লাভ নাই গতিকে অসমৰ জনসাধাৰণৰ হকে কাম কৰি যাওক আপোনালোকে অনুৰোধ কৰিছোঁ আৰু আলফা স্বাধীনকো অনুৰোধ কৰোঁ আপোনালোকে এইবিলাক বোমা বিস্ফোৰণ গ্ৰেনেড বিস্ফোৰণ এইবিলাক একো নকৰিব আমাৰ অসমবাসীক ধুনীয়াকৈ জীয়াই থাকিবলৈ আপোনালোকে প্ৰেৰণা দিয়ক উৎসাহ দিয়ক জীয়াই থাকিবলৈ দিয়ক সেইটোৱে বিচাৰোঁ সেইটোৱে অনুৰোধ কৰোঁ আৰু হুংকাৰ দিছিলে জন্মনিৰ ক্ষেত্ৰত আৰু এতিয়াও হুংকাৰ দিছে বোমা বিস্ফোৰণ কৰিছে সঁচাকৈ কি ক'ম আৰু ক'বলগীয়া একো নাই আপোনালোকে দুয়োটা পাৰ্টি মিলি যাওক কথা পাতক জনসাধাৰণক ভালদৰে জীয়াই থাকিবলৈ দিয়ক এইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই